জয়গুৰু শংকৰ শ্ৰীমন্ত শংকৰদেৱ সংঘৰ আজি ৯৪ সংখ্যক অধিৱেশন ভাগৰ আজি তৃতীয়টো দিন। আজিও ভক্তপ্ৰাণ ৰাইজৰ ভিৰ দেখা গৈছে। অসমৰ বিভিন্ন প্ৰান্তৰ লগতে ভাৰতৰ বিভিন্ন জেগাৰ পৰা ভক্তপ্ৰাণ ৰাইজে ভিৰ কৰা দেখা গৈছে। দ্বিতীয় বৈকুণ্ঠপুৰী এটা সদৃশ যোৰহাট জিলাৰ এৰালতলী পথাৰ সোণাম চুতীয়া বৈষ্ণৱদেৱ সোণাৰাম চুতীয়া সমন্বয় ক্ষেত্ৰৰ এৰালতলী পথাৰ এটা বীৰ দি বাট নোপোৱা এটা ভিৰ আমাৰ সতীৰ্থ পোনে পোনে দেখাইছে। জনসমুদ্ৰ বুলি ক'লেও ভুল নহ'ব। যোৰহাট জিলাৰ এৰালতলী পথাৰ যিটো সোণাৰাম বৈষ্ণৱ মন্দিৰ সোণাৰাম চুতীয়াৰ সমন্বয় ক্ষেত্ৰ হিচাপে নামকৰণ কৰা হৈছে। অসমৰ বিভিন্ন প্ৰান্তৰ পৰা ভকত বৈষ্ণৱে ভিৰ কৰা দেখা গৈছে। শংকৰদেৱ সংঘৰ অধিৱেশনৰ আজি তৃতীয়টো দিন। এই উপলক্ষে আজি পুৱা ভাগৰ এটা বিশাল শোভাযাত্ৰা ওলোৱা হৈছে, সাংস্কৃতিক শোভাযাত্ৰা। তাৰ পাছতে বিভিন্নজন অসমৰ বিভিন্ন প্ৰান্তৰ পৰা আহিছে। হাজাৰ হাজাৰ ভক্তৰ ভিৰ আমাৰ সতীৰ্থই কিছু দৃশ্য দেখাব। যিখন মেইন তোৰণখন আমাৰ সতীৰ্থই পোনে পোনে দেখাই আছে। লাখ লাখ ভক্তৰে ভিৰ কৰিছে এৰালতলী পথাৰ। ঐতিহাসিক এৰালতলী পথাৰখন লাখ লাখ ভক্তৰ সমাগমে এটা দ্বিতীয় বৈকুণ্ঠপুৰী সদৃশ পৰিৱেশলৈ ৰূপান্তৰিত হোৱা দেখা গৈছে। আমি যিমান দূৰলৈ চকু দিওঁ সিমান দূৰলৈ কেৱল মানুহ 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 যেন এখন জনসমুদ্ৰলৈ পৰিৱৰ্তন হৈছে। দ্বিতীয় বৈকুণ্ঠপুৰী সদৃশ এটা পৰিৱেশ সৃষ্টি হৈছে যোৰহাট জিলাৰ এৰালতলী পথাৰ। আমাৰ সতীৰ্থই পোনে পোনে কিছু দৃশ্য দেখাই আছে। বিভিন্ন জেগাৰ পৰা ভকত বৈষ্ণৱ আহিছে। আমি বিভিন্ন জনৰ পৰা কথা পাতিবলৈ চেষ্টা কৰিম। তাৰ আগতে কিছু দৃশ্য আমাৰ সতীৰ্থই পোনে পোনে দেখাব। আমি বিভিন্ন জনৰ মনৰ কথা ল'ম। বাইদেউ ক'ৰ পৰা আহিছে? আমি বৰকাটনিৰ পৰা আহিছো। কি ক'ব, আজি প্ৰথম দিনা নে? আজি প্ৰথম আহিছো। কি কেনেকুৱা লাগিছে? আজি ভালেই লাগিছে আহি। হয় হয়, তেওঁলোকে আহিছে বৰকাটনিৰ পৰা। বিভিন্ন জেগাৰ পৰা ভকত বৈষ্ণৱসকল আহিছে। আমি তেওঁলোকৰ লগত কিছু মত বিনিময় কৰিবলৈ চেষ্টা কৰিম, কথা পাতিম। দাদা ক'ৰ পৰা আহিছে? আমি লখিমপুৰৰ পৰা। কেনেকুৱা লাগিছে, কি ক'ব? ভালে লাগিছে। মই এবাৰ প্ৰথম আহিছো। প্ৰথম আহিছে। লাখ লাখ ভক্তৰ সমাগম হৈছে। দ্বিতীয় বৈকুণ্ঠপুৰী এটা সদৃশ পৰিৱেশ। চবকে ভালে দেখিছো আমি। ভাল লাগিছে। ভাল লাগিছে। কিমান আহিছে আপোনালোকে লখিমপুৰৰ পৰা? আমি আহিছো, আমি বৰ্তমান দাদা দুজন আৰু মই আহিছো, আৰু বাকী আহিছে ৰাইজ। হয়, ধন্যবাদ জনাইছো। অসমৰ বিভিন্ন প্ৰান্তৰ পৰা ভকত বৈষ্ণৱে ভিৰ কৰা দেখা গৈছে। যোৰহাট জিলাৰ ঐতিহাসিক এৰালতলী পথাৰ আমাৰ সতীৰ্থই পোনে পোনে কিছু দৃশ্য দেখাইছে। আমি সামগ্ৰিক এটা পৰিৱেশ দেখাবলৈ অনুৰোধ কৰিছো। যিহেতু বীৰ দি বাট নোপোৱা এটা পৰিৱেশ বুলি ক'লেও ভুল নহ'ব। হাজাৰ হাজাৰ লাখ লাখ ভক্তৰ সমাগমে দ্বিতীয় বৈকুণ্ঠপুৰী সদৃশ পৰিৱেশ সৃষ্টি কৰিছে যোৰহাট জিলাৰ এৰালতলী পথাৰ। যিহেতু আজি শংকৰদেৱ সংঘৰ ৯৪ সংখ্যক অধিৱেশনৰ আজি তৃতীয়টো দিন। আজিও কিন্তু ভিৰ কমা নাই। আগৰ দুদিনৰ তুলনাত আজি কিছু ভিৰ বাঢ়িছে। অসমৰ বিভিন্ন প্ৰান্তৰ ভকত বৈষ্ণৱে ভিৰ কৰা দেখা গৈছে। যোৰহাট জিলাৰ যিখন ঐতিহাসিক এৰালতলী পথাৰ বৈষ্ণৱ মন্দিৰ সোণাৰাম চুতীয়া সমন্বয় ক্ষেত্ৰ হিচাপে নামকৰণ কৰা হৈছে। আমি কিছু দৃশ্য দেখাই আছো। আমাৰ কেমেৰা স্ক্ৰীণত যিমান দূৰ আপোনালোকে মন কৰে সিমান দূৰ কেৱল মানুহ মানুহ মানুহ, চাৰিওফালে কেৱল মানুহ। দ্বিতীয় বৈকুণ্ঠপুৰী এটা সদৃশ হৰিনামৰ ধ্বনিৰে মুখৰিত হৈছে আকাশ বতাহ। আমাৰ সতীৰ্থই কিছু দৃশ্য দেখাই গৈছে। বিভিন্ন বিপণীৰ লগতে তেওঁলোকৰ গ্ৰন্থ সকলোতে আচলতে কেৱল মানুহ 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 ভাবে। তাৰ ভিৰৰ কিছু দৃশ্য আমাৰ সতীৰ্থই পোনে পোনে কিছু দৃশ্য দেখাইছে। আমিও কিছু দৃশ্য দেখাম আৰু কিছু দৃশ্য দেখাই আজি প্ৰতিবেদনটো শেষ কৰিম।